ৰাম নাৰায়ণ ৰাম। যদি প্ৰতিজন লোকে এইটো ভাবি যে পৃথিৱীৰ সকলো আমি সকলো ভাই মিলি বীজ ৰুইছোঁ, ফচল কৰ্তন কৰি খাবলৈ সাজু হৈছোঁ, তেন্তে সমগ্ৰ পৃথিৱীয়ে একেলগে আহাৰ কৰিবলৈ নোৱাৰেনে? কিন্তু নেতাসকলৰ এই মনোভাৱক দেখা নাযায়। শোষণৰ নীতি আমাক বিনষ্ট কৰি আছে। কোনে নেচায় যে অভাৱ দূৰ হওক? যদি এই নীতি হয় যে আনক বিনাশ কৰি কিবা আগবাঢ়িব, তেন্তে তাক ভাল নক'ব পাৰি। আমাৰ দেশ এখন সংযুক্ত পৰিয়ালৰ দৰে থাকিব, যিয়ে হাজাৰ লাখ টকা উপাৰ্জন কৰে। তেওঁ সেইবোৰ কেৱল নিজৰ বাবে কিয় ৰাখে? কিছুমান লাখপতি হৈ ঘূৰি ফুৰিছে, আনজন খাদ্যৰ অভাৱে মৰি আছে। সংগ্ৰহ কৰা মনোভাৱৰ ফলতে আমি সকলোকে বিনষ্ট কৰি পেলাইছোঁ। মহাত্মাসকল আৰু গুৰুসকলে সাধনা কৰিছে, কিন্তু সকলোৰে নিজৰ ধৰ্মৰ মূৰ্তি ডাঙৰ কৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াৰ সৈতে ভূত-প্ৰেত সম্পৰ্কীয় ভয় প্ৰসাৰ কৰা কথা এৰি গৈছে। সাময়িক শান্তিৰ কথা কোৱা হৈছে, যি সাময়িকভাৱে আনন্দ দিয়ে, কিন্তু এইটো সেইদৰে যেন দাদিৰ পৰা দৈত্যৰ গল্প শুনি শুনি টোপনি যাব পৰীক্ষাৰ দৰে। আজিৰ দিনত ধৰ্মীয় আধ্যাত্মিকতা কেৱল গল্পবোৰতে সীমাবদ্ধ হৈ পৰিছে। সমাজ এইকাৰণে অস্থিৰ হৈ পৰিছে। কল্পনাৰ জৰিয়তে প্ৰতিজন ব্যক্তি নিজৰ ইচ্ছামতে কথা কৰি হাত ঘঁহি ব্যৱসায় কৰি আছে। দেশ বাস্তৱিক চিন্তাৰে দৃঢ় হ'ব লাগিব। বিভাজনৰ মনোভাৱৰ বাবে আমি সকলো হেৰুৱাই পেলাইছোঁ। এইটো সেই ধৰণৰ পৰিৱৰ্তন যেন বানপানী